মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ লেচন নম্বৰ 5 দ্য লেটাৰ পাৰ্টিৰ এক্টিভিটিছখিনি। এতিয়া এক্টিভিটিছত চোৱা কি আছে, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। তাৰমানে কবিতাটোৰ পৰা উচ্চাৰণৰ মিল থকা শব্দবিলাক লিখা। প্ৰথমতে কি দি আছে, হোষ্ট। হোষ্টৰ লগত মিল থকা আমি কি কবিতাটিত পাইছোঁ পোষ্ট আৰু most। POST পোষ্ট, MOST most। তাৰপিছত আছে প্ৰেছ। প্ৰেছৰ লগত মিল থকা কি শব্দ পাইছোঁ, গেছ। GUESS গেছ। ADDRESS এড্ৰেছ। তাৰপিছত আছে চং। চঙৰ লগত মিল থকা এটাই আছে লং, কিন্তু তোমালোকে প্ৰং বুলি লিখিব পাৰিবা। যদি পৰীক্ষাত আহে তেনেহ'লে এইটো লিখিলেও শুদ্ধ হ'ব। LONG লং আৰু PRONG প্ৰং। তাৰপিছত আছে মিট। MEAT মিট। মিটৰ লগত মিল থকা কি হ'ব, নিট আৰু চিট। NEAT নিট। SHEET চিট। তাৰপিছত আছে চিংক। SINK চিংক। চিংকৰ লগত মিল থকা চোৱা কবিতাটিৰ লগত কবিতাটিত কি আছে মিল থকা, ইংক আৰু পিংক। INK ইংক, PINK পিংক। তাৰপিছত আছে হেন। HEN হেন। TEN টেন, PEN পেন। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, চুজ দ্য কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰটো বাছনি কৰা। A নম্বৰ, the letter is written to the girls। চিঠিখন লিখা হৈছে ছোৱালীজনীৰ ফাদাৰ, মাদাৰ, আংকেল, আণ্ট। কোনটো হ'ব, মাদাৰ হ'ব। তাৰমানে ছোৱালীজনীক চিঠিখন মাকলৈ লিখিছিল, মাদাৰ। উত্তৰটো শুদ্ধ উত্তৰটো কি হ'ব, মাদাৰ। এইটো শুদ্ধ উত্তৰটো হ'ব মাদাৰ। তাৰপিছত 2 নম্বৰটো চোৱা, বি নম্বৰটো, টু ড্ৰাই আপ দ্য ইংক আই ইউজ। চিয়াহী শুকাবলৈ মই ব্যৱহাৰ কৰোঁ। ছোৱালীজনী কি ব্যৱহাৰ কৰে, চাম ব্লটিং পেপাৰ। কি হ'ব চাম ব্লটিং পেপাৰ, কিছুমান শুহনি কাগজ। কি হ'ব শুদ্ধ উত্তৰটো হ'ব এইটো। চি নম্বৰটো চোৱা, হাউ মেনি কিছেছ ডাজ দ্য লেটাৰ হেভ ৰুম ফৰ। তাৰমানে কি প্ৰশ্নটোৰ মিনিংটো কি হ'ব, চিঠিখনত কিমানটা চুম্বনৰ স্থান আছে। তেনেহ'লে কি আছে, 11, 8, 9, 10। কি হ'ব, 10 হ'ব। 10 আছে নহয়, তোমালোকে 10 কিছেছ এনেকুৱা লিখা আছে নহয়, তেনেহ'লে উত্তৰটো কি হ'ব, 10। তাৰপিছত ডি নম্বৰটো চোৱা, দ্য মিনিং অফ ৰুম ইন দ্য পয়েম ইজ। মানে কবিতাটোৰ ৰুমৰ অৰ্থ কি দিয়া আছে, ষ্টাডি ৰুম, স্পেচ, ড্ৰয়িং ৰুম। কোনটো দিয়া আছে, স্পেচ। স্পেচ মানে স্থান বা ঠাই। তাৰমানে উত্তৰটো কোনটো হ'ব, স্পেচ। 3 নম্বৰটো চোৱা কি আছে, লিচেন এণ্ড ৰিপিট। মানে শুনা আৰু পুনৰাই কৰা, শ্ল'লি। শ্ল'লি দি, দ্য অল্ড মেন ৱাকছ শ্ল'লি, কুইকলি। দ্য য়ং গাৰ্লছ ৱাকছ কুইকলি, ব্ৰাইটলি। দ্য ছান শ্বাইনছ ব্ৰাইটলি। তাৰপিছত কি আছে, চুইটলি। দ্য বাৰ্ড ছিংছ চুইটলি। ই নম্বৰটো, হেপিলি। দ্য গাৰ্ল ডান্সেছ হেপিলি। নাও ৰাইট দ্য চেণ্টেন্স ফ্ৰম দ্য পয়েম ডেট এণ্ডছ উইথ LY। মানে এতিয়া LYৰে শেষ হোৱা কবিতাটোত থকা শব্দবোৰ বাক্য
শব্দ আনি বাক্যবিলাক লিখিব দিছে এতিয়া কি পাইছোঁ আমি কবিতাটিত কি পাইছোঁ ক্লিয়াৰলি LY লাষ্টত কি আছে LY শব্দ যোগ আছে ক্লিয়াৰলি দি শব্দ গঠন চোৱা দ্য বয় ৰাইট হিজ এড্ৰেছ ক্লিয়াৰলি slowly the bus comes slowly lastly we go there তাৰ মানে ক্লিয়াৰলি মানে ল'ৰাজনে তাৰ ঠিকনাটো ক্লিয়াৰলি মানে স্পষ্টকৈ দি বয় ৰাইট হিজ এড্ৰেছ ক্লিয়াৰলি মানে ল'ৰাজনে তাৰ ঠিকনাটো স্পষ্টকৈ লিখিছে শ্ল'লি মানে লাহেকৈ বাছখন দ্য বাছ কাম শ্ল'লি দ্য বাছখন লাহে লাহে আহিছে লাষ্টলি মানে অৱশেষত লাষ্টলি উই গ' দেয়াৰ অৱশেষত আমি তালৈ গ'লোঁ 4 নম্বৰটো আছে added LY to get some new words write the words and make sentences with them one is done for you মানে লাভ তাৰ most neat brave friend এইখিনিৰ পিছত কি লগাব দিছে LY লগাই কি কৰিব দিছে শব্দ গঠন কৰিবলৈ দিছে এটা দিয়া আছে আৰু গোটেইখিনি আমি নিজে কৰিব লাগিব চোৱা লাভ আছে নহয় লাভৰ পিছপিনে LY লগালে কি হ'ব লাভলি দি শব্দ গঠন she looks lovely তাৰপিছত আছে mostly I enjoy stories mostly এইটো দিয়া আছে তাৰপিছতখিনি আমি কৰিম নিটৰ পিছপিনে LY যোগ হ'লে কি হ'ব neatly শব্দ গঠন চোৱা she draws the picture neatly তাৰপিছত আছে ব্ৰেভৰ লগত LY যোগ হ'লে কি হ'ব ব্ৰেভলি শব্দ গঠনটো চোৱা he completed the work bravely friendly the man behaves friendly বুজি পাইছানে তোমালোকে ফ্ৰেণ্ডৰ পিছপিনে এই শব্দখিনি দিয়া আছে শব্দখিনিৰ পিছত LY যোগ কৰি কি কৰিব দিছে বাক্য ৰচনা কৰিবলৈ দিছে এতিয়া আমি বাক্য ৰচনাখিনি কৰিলোঁ তাৰপিছত আছে নেক্সট নম্বৰ 5 নম্বৰটো কি আছে 5 নম্বৰটো তোমালোকে নিজে পঢ়ি ল'বা ইয়াত কুৱেশ্যন দিয়া নাই এনে আমি পঢ়ি লওঁ Sunita is a student of class 4 she has been given some work for the teachers day function she will have to stay for an extra hour in school she wants to inform her mother so she requests her teacher to send an SMS to her mother read what Sunita's teacher writes চোৱা সুনিতা ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 4 মানে সুনিতা এজনী ক্লাছ 4 শ্ৰেণীৰ ছাত্ৰী শ্বি হেজ বিন গিভেন ছাম ৱৰ্ক ফৰ দি টিচাৰ ডে ফাংচন মানে শিক্ষক দিৱসৰ কাৰ্যসূচীৰ বাবে তাইক কিছু কাম দিয়া হৈছে তাই বিদ্যালয় অতিৰিক্ত 1 ঘণ্টা থাকিব লাগিব শ্বি উইল হেভ টু ষ্টে ফৰ এন এক্সট্ৰা আৱাৰ ইন স্কুল মানে তাই কিছু কাম দিয়া নে তাই বিদ্যালয়ত অতিৰিক্ত 1 ঘণ্টা থাকিব লাগিব শ্বি ৱান্টছ টু ইনফৰ্ম হাৰ মাদাৰ তাই এই কথাটো তাইৰ মাকক জনাব বিচাৰিছে চ' শ্বি ৰিকুৱেষ্টছ হাৰ টিচাৰ টু চেণ্ড এন SMS টু হাৰ মাদাৰ সেয়েহে তাই মাকলৈ এটা SMS পঠাবৰ বাবে শিক্ষকক অনুৰোধ কৰিছে ৰিড হোৱাট সুনিতাছ টিচাৰ্ছ ৰাইট মানে এতিয়া সুনিতা শিক্ষকে কি লিখিছে পঢ়ে ডিয়াৰ মিছেছ ডে সুনিতা উইল ৰিচ হোম লেট টুডে প্ৰীতম ছাৰ মানে প্ৰীতম ছাৰে তেখেতে SMS সুনিতাৰ মাকক লিখি পঠিয়াইছে
এতিয়া 6 নম্বৰ এ কি আছে চোৱা, মিলন ইজ সুনিতাছ ক্লাছমেট, মানে মিলন হ'ল সুনিতাৰ সহপাঠী। মিলনছ আংকেল এণ্ড আণ্ট লিভ ইন গুৱাহাটী, মিলনৰ খুৰা আৰু খুৰী ক'ত থাকে, গুৱাহাটীত থাকে। হি ৱান্টছ টু ভিজিট দেম ডিউৰিং দ্য ছামাৰ ভেকেশ্যন, মানে গৰমৰ বন্ধত সি তালৈ যাবলৈ বিচাৰিছে। হি হেজ ৰাইটেন এ লেটাৰ টু হিজ আংকেল টু ইনফৰ্ম হিম এবাউট দিছ, মানে এই সম্পৰ্কে জনাবলৈ সি খুৰাকলৈ এখন চিঠি লিখিছে। হিয়াৰ ইজ দ্য লেটাৰ হুইচ মিলন ৰোট টু হিজ আংকেল, তলত দিয়া তলত দিয়া এইটোৱে হ'ল মিলনে খুৰাকলৈ লিখা চিঠিখন, কি তলত দিয়া হ'ল, ইয়াত দিয়া হ'ল মিলনে যিটোখন চিঠিখন লিখিছে তাৰ খুৰালৈ, সেই চিঠিখন ক'ত তলত দিয়া আছে চোৱা, ডিয়াৰ খুৰা, মানে ডিয়াৰ খুৰাটো বুজি পাইছা। আই এম ফাইন, মই ভালে আছোঁ। হাউ আৰ ইউ অল, তোমালোক সকলোৱে ভালে আছানে। হোপ ইউ আৰ ফাইন, আশা কৰোঁ আপোনালোকে ভালেই আছা। ভালেই আছা। দিছ ডে আই এম বিজি উইথ মাই ষ্টাডিজ, এইকেইদিন মই মোৰ পঢ়া শুনাত ব্যস্ত আছোঁ। আৱাৰ ছেকেণ্ড ইউনিট টেষ্ট উইল বি হেল্ড ফ্ৰম 5th of June to 28th June, মানে ইউনিট টেষ্ট আমাৰ দ্বিতীয় ইউনিট পৰীক্ষাটো 15 জুনৰ পৰা 28 জুনলৈকে চলিব। আফটাৰ ডেট, তাৰ পাছত দ্য ছামাৰ ভেকেশ্যন উইল ষ্টাৰ্ট অন দ্য 1st of July, ইয়াৰ পিছত কি হ'ব, গৰমৰ বন্ধ আৰম্ভ হ'ব 1 জুলাই, মানে জুলাইৰ 1 তাৰিখৰ পৰা। আৱাৰ স্কুল উইল ৰিঅ'পেন অন দ্য 1st of August, আমাৰ স্কুল আগষ্টৰ 1 তাৰিখে খুলিব পুনৰ। মাই পেৰেণ্টছ এণ্ড আই আৰ প্লেনিং, আই এম প্লেনিং টু ভিজিট ইউ দিছ ছামাৰ ভেকেশ্যন, মানে এই গৰমৰ বন্ধত মই মোৰ মা দেউতাৰ সৈতে তোমালোকৰ তালৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। উইল ইউ এণ্ড খুৰী বি দেয়াৰ, তুমি আৰু খুৰী তাত থাকিবানে। আই ৱান্ট টু চি এ লট অফ প্লেচ ইন গুৱাহাটী, গুৱাহাটীত মই বহু ঠাইত চাবলৈ বিচাৰিছোঁ যদি সম্ভৱ হয়। উই ৱান্ট টু চি দ্য কলাক্ষেত্ৰ এণ্ড শিল্পগ্ৰাম অফ পচিবল, মানে আমি কলাক্ষেত্ৰ আৰু শিল্পগ্ৰাম চাবলৈ যাম যদি সম্ভৱ হয়, ইফ পচিবল, যদি সম্ভৱ হয়। আই উইল বি ফান টু বি উইথ ইউ অল, তোমালোক আটাইৰে সৈতে থাকিলে আনন্দ লাগিব, হোপ টু চি ইউ চুন, তোমালোকক সোনকালে দেখা পাম বুলি আশা কৰিলোঁ। ইয়ৰ মিলন, মানে তোমাৰ মিলন বুলি এই কথা চিঠিখন কোনে লিখিছে, মিলনে তাৰ খুৰালৈ, গুৱাহাটীত থকা খুৰালৈ লিখিছে যে ছামাৰ ভেকেশ্যনত, তাৰমানে গৰম বন্ধত সি এই দিনকেইটা তাৰ খুৰা আৰু খুৰীৰ ঘৰত কটাবলৈ সি আশা কৰি এই চিঠিখন লিখিছে। তাৰপিছত চোৱা 6 নম্বৰ বিটো কি আছে, এতিয়া 6 নম্বৰ বিটো কি আছে, মিলনছ আংকেল ৰিচিভছ হিজ লেটাৰ 4 days later, মানে এই চিঠিখন যে দিছে, দিয়াৰ পিছত 4 দিন পিছত তেখেতৰ খুৰাকে এই 4 দিন পিছত তাৰ মিলনৰ চিঠিটো পালে। হি ইজ ভেৰি হেপী টু গেট এ লেটাৰ ফ্ৰম হিজ নিফিউ, মানে মিলনৰ ভতিজাৰ এখন চিঠি পাই তেওঁ বৰ আনন্দিত হ'ল। হি ইজ ভেৰি হেপী টু গেট এ লেটাৰ ফ্ৰম হিজ নিফিউ মিলন। নাও হি ইজ ৰিডিং দ্য লেটাৰ, এতিয়া তেওঁ চিঠিখন পঢ়ি আছে। হি ইজ ভেৰি হেপী টু know that Milan and his parents are coming to visit them.
এতিয়া তেওঁ চিঠিখন পঢ়ি আছে আৰু মিলন আৰু তাৰ মাক দেউতাক তেওঁলোকৰ ঘৰলৈ আহিব বুলি জানি তেওঁ খুব আনন্দিত হ'ল। নাও হি ইজ ৰাইটিং এ ৰিপ্লাই টু মিলন। এতিয়া তেওঁ কি কৰিছে, মিলনলৈ সেই চিঠিখনৰ উত্তৰটো লিখিছে। মিলনে লিখা চিঠিখনৰ উত্তৰটো তেওঁ লিখি মিলনক পঠাইছে। চোৱা এতিয়া কি লিখিছে খুৰাকে মিলনৰ কাৰণে, মিলনলৈ, ডিয়াৰ মিলন, মৰমৰ মিলন, আই এম ভেৰি হেপী, মই বৰ সুখী হৈছোঁ, টু ৰিচিভ ইয়'ৰ লেটাৰ, তোমাৰ এই চিঠিখন পাই। উই আৰ ফাইন, আমি ভালে আছোঁ। ইট ইজ গুড টু ন' ডেট ইউ আৰ কামিং টু ভিজিট আছ দিছ ছামাৰ ভেকেশ্যন। এই গৰম বন্ধত তোমালোক আমাৰ ঘৰলৈ আহিবা বুলি জানি বৰ ভাল পালোঁ। ৰাজু এণ্ড ৰ'জি আৰ অলছ' ভেৰি হেপী টু ন' দিছ। ৰাজু আৰু ৰেজিয়েও এই কথাটো জানি আনন্দিত হৈছিল, ভাল পাইছিল, আনন্দিত হৈছিল। উই আৰ ইগাৰলি ৱেইটিং ফৰ ইয়'ৰ ভিজিট। তোমালোক অহালৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ। উই উইল অল হেভ এ লট অফ ফান। আমি সকলোৱে মিলি বহুত আনন্দ ফূৰ্তি কৰিম। আই উইল ট্ৰাই টু শ্ব' ইউ অল দ্য প্লেচেছ ডেট ইউ মেনশ্যনড ইন ইয়'ৰ লেটাৰ। তুমি তোমাৰ চিঠিখনত উল্লেখ কৰা সকলোবোৰ ঠাই দেখুৱাবলৈ মই চেষ্টা কৰিম। প্লিজ গিভ মাই ৰিগাৰ্ডছ টু দাদা এণ্ড বৌ। অনুগ্ৰহ কৰি দাদা আৰু বৌক মোৰ শ্ৰদ্ধা দিবা। ৱেইটিং ফৰ ইউ অল টু কাম। তোমালোকে আটাই অহালৈ বাট চাই আছোঁ। লাভ খুৰা, মৰমেৰে খুৰা বুলি চিঠিখন তেওঁলোক কাক লৈ লিখিলে, মিলনলৈ চিঠিখনৰ উত্তৰ দিলে। এতিয়া চোৱা 7 নম্বৰ এক্টিভিটিছটো কি আছে, লিটিল ৰ'জি ইজ মিলনছ কাজিন, মানে সৰু অকণমানি ৰ'জি হ'ল মিলনৰ খুৰাৰ ছোৱালী। শ্বি ইজ ট্ৰাই টু ৰাইট এ লেটাৰ টু মিলন। তাই কি কৰিছে, মিলনলৈ এখন চিঠি লিখিবলৈ চেষ্টা কৰিছে। হেল্প ৰ'জি কমপ্লিট হাৰ লেটাৰ। এতিয়া তোমালোকক কি কৈছে, তাইক হেল্প কৰিবলৈ, এই লেটাৰখন হেল্প কৰিবলৈ বা সহায় কৰিবলৈ তোমালোকক কৈছে। তেনেহ'লে এতিয়া ইয়াত কি হ'ব, ডিয়াৰ কি হ'ব, মিলনৰ ওচৰলৈ তাই যেতিয়া চিঠি লিখিছে কি হ'ব, মিলন দা, MILANDA, মিলন দা। হোপ, HOPE, হোপ ডেট, THAT, ডেট ইউ আৰ ফাইন, মানে আশা কৰি তুমি ভালে আছা, আশা কৰোঁ তুমি ভালে আছা বুলি কোনে কৈছে, মৰমৰ মিলন দা বুলি কোনে লিখিছে, ৰ'জে। ইউ আৰ ফাইন, উই অল আৰ ৱেল, আমি সকলোৱে ভালে আছোঁ। আই এম ভেৰি হেপী টু ন' ইউ আৰ কামিং টু আৱাৰ হোম। মই মানে তুমি আমাৰ ঘৰলৈ আহিবা বুলি জানি মই বৰ আনন্দিত হৈছোঁ। প্লিজ ৰাইট মোৰ লেটাৰ্ছ টু মি। তুমি মোলৈ আৰু অধিক চিঠি লিখি থাকিবা বুলি, প্লিজ মানে অনুগ্ৰহ কৰি আৰু মোলৈ আৰু অধিক চিঠি লিখি থাকিবা বুলি কোনে লিখিছে, এইটো ৰ'জিয়ে মিলনৰ কাৰণে লিখিছে। উইথ লাভ, মৰমৰ, ইয়ৰ ছিষ্টাৰ ৰ'জি, তোমাৰ ভনী ৰ'জি। হৈছেনে? গোটেইখিনি এক্টিভিটিছটো গোটেইখিনি তোমালোকক আলোচনা কৰি দিছোঁ, আৰু নাই এইখিনি তোমালোকে নিজে কৰি ল'বা। টু নেম, হেভ ইউ ৰাইট এ লেটাৰ টু এনি ওৱান, প্ৰেক্টিছ ৰাইটিং ইয়ৰ পোষ্টেল এড্ৰেছ ইন দ্য ফলোয়িং বক্সেছ। ইয়াত তোমালোকৰ নিজৰ এড্ৰেছটো লিখিবলৈ দিছে, লিখি প্ৰেক্টিছ কৰিবলৈ দিছে। তোমালোকৰ নিজৰ থকা ঠাইখনৰ নাম, নিজৰ নাম, কেয়াৰ অফ দিছে, হাউচ নম্বৰ, ভিলেজ, টাউন, ডিষ্ট্ৰিক্ট, পিন নাম্বাৰ, গোটেইখিনি তোমালোকে এইটো ফিল আপ কৰি দিবা। হুৱেৰ হেভ ইউ চিন দিছ, এইটো তুমি ক'ত দেখিছা,
এইটো এই প্ৰশ্নটো দিছে চোৱা এইটোতে আছে যে এয়া ভগত সিং হয় এওঁ কোন হয় ভগত সিং যোনে আমাৰ স্বাধীনতা আন্দোলনৰ কাৰণে নিজৰ প্ৰাণ বলিদান দিছিল এখেতৰ পোষ্ট এটা মানে পিকচাৰ থকা এইটো কি বুলি কোৱা হয় আৰু ক'ত দেখিছা এইটো ইংলেণ্ড লেটাৰ আৰু ডাকঘৰত দেখা যায় এইটো ক'ত দেখা যায় ডাকঘৰত দেখা যায় ইংলেণ্ড লেটাৰৰ চিপকানে সেই কিবা হেৰি হোৱাট ইজ ইট কল্ড মানে ইয়াক এইটো কি বুলি কোৱা হয় এইটো কি বুলি কোৱা হয় পোষ্টেল ষ্টাম্প বা ডাক টিকট বুলি অসমীয়াত ডাক টিকট বুলি কোৱা হয় ইংলিছত পোষ্টেল ষ্টাম্প বুলি কোৱা হয় তাৰপিছত চোৱা 9 নম্বৰটো হেয়াৰ আৰ এ ফিউ পিকচাৰ্ছ অফ মিলনছ ভিজিট টু গুৱাহাটী মিলনৰ গুৱাহাটী ভ্ৰমণৰ কেইখনমান ছবি ইয়াত দিয়া আছে এতিয়া কেইখন এখন দুখন তিনিখন চাৰিখন কেইখন ছবি দিয়া আছে চাৰিখন ছবি দিয়া আছে এতিয়া কি কৰিবলৈ কৈছে চোৱা নাও চুজ দ্য চেণ্টেন্সেছ ফ্ৰম দ্য বক্স হুইচ কাৰেক্টলি ডিছক্ৰাইব ইচ পিকচাৰ্ছ ৰাইট এ চেণ্টেন্স বিল' ইচ পিকচাৰ্ছ মানে এতিয়া প্ৰত্যেকখন ছবি বৰ্ণনা কৰাকৈ বাকচৰ ভিতৰত কি হৈছে বাক্য দিয়া আছে এই বাক্যবিলাক কি কৰিবলৈ কৈছে চিনাক্ত কৰিবলৈ কৈছে কোনটো বাক্য ক'ত লিখিব লাগিব তাক চিনাক্ত কৰিবলৈ দিছে প্ৰতিখন চিত্ৰৰ তলত একোটাকৈ বাক্য লিখা প্ৰতিখন চিত্ৰৰ তলত একোটাকৈ যোনটোৰ লগত যোনটো মিল খায় তাক কি কৰিবলৈ লিখিবলৈ দিছে এতিয়া চোৱা এই পিকচাৰটো চোৱাচোন তোমালোকে কি বুজি পাইছানে এই পিকচাৰটো মিলন ক'ত গৈছে খুৰাকৰ লগত ক'ত গৈছে জুত গৈছে মানে চিৰিয়াখানাত গৈছে তেনেহ'লে চেণ্টেন্সটো কি হ'ব 1 নম্বৰটো ক'ত হ'ব মিলন ৱাজ এক্সাইটেড টু চি দ্য চিম্পাঞ্জি এট দ্য জু এইটো কি হ'ব তাৰমানে মিলনে কি কৰিছিল চিম্পাঞ্জিটো দেখি কি হৈছিল উৎসাহিত হৈছিল চিৰিয়াখানাত চিম্পাঞ্জি দেখি উৎসাহিত হৈছিল তেনেহ'লে পিকচাৰটো কোনটো হ'ব এইটো চিম্পাঞ্জি এয়া দেখিছানে চিম্পাঞ্জি দেখি মিলন উৎসাহিত হৈছিল তাৰপিছত হৈছে 2 নম্বৰ পিকচাৰটো চোৱাচোন ভালকৈ কি খেলুৱৈবিলাকে কি খেলি আছে ফুটবল খেলি আছে এতিয়া চোৱা কি হ'ব 2 নম্বৰটো হ'ব মিলন চাৰ্জড দ্য ফুটবল প্লেয়াৰ্ছ ইন দ্য ষ্টেডিয়াম মানে ষ্টেডিয়ামত ফুটবল খেলুৱৈসকলক দেখি মিলন আনন্দ ফূৰ্তি কৰি আছে তাৰপিছত আছে তোমালোকে এই বাক্যটো ক'ত লিখিব লাগিব ইয়াত লিখিব লাগিব মই লিখি দিয়া নাই খালি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লিখি দিছোঁ আছোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ নম্বৰিং দি দিছোঁ তোমালোকে লিখি ল'ব লাগিব তাৰপিছত চোৱা 3 নম্বৰটো মিলন ক'ত গৈ আছে এইটো বুজি পাইছানে ক'ত গৈ আছে মানুহে পাচলি কিনি আছে কিছুমানে বিক্ৰী কৰি আছে তাৰমানে বজাৰলৈ গৈ আছে 3 নম্বৰটো তেনেহ'লে কি হ'ব মিলন ৱেণ্ট টু দ্য মাৰ্কেট উইথ হিজ আংকেল মিলনে তেওঁৰ কি খুৰাৰ লগত ক'ত গৈছিল বজাৰলৈ গৈছিল 4 নম্বৰটো চোৱা 4 নম্বৰটো মিলনে কি কৰি আছিল 4 নম্বৰটো হ'ব মিলন এনজয়ড লুকিং এট দ্য ষ্টাৰ্ছ ইন দ্য প্লেনেটৰিয়াম মানে মিলনে তাৰ খুৰাৰ সৈতে ক'ত গৈছিল প্লেনেটৰিয়ামত মানে তাৰকাগৃহৰ ভিতৰত তৰাবোৰ চাই মিলনে কি কৰিছে আনন্দ কৰিছে তাৰমানে এইটো কি হয় তাৰকাগৃহত ভিতৰত তৰাবোৰ চাই মিলন খুব আনন্দিত হৈছিল এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো কি আছে লেটছ টক টেল ইয়ৰ ফ্ৰেণ্ড চিটিং নেক্সট টু ইউ এবাউট এ প্লেচ ইউ হেভ ভিজিটেড He or she will then tell you about a place he or she has visited. 10 নম্বৰটো কি কৈছে আমি লেটছ টক মানে কথা পাতোঁ আহা তুমি ভ্ৰমণ কৰা এখন ঠাইৰ বিষয়ে তোমাৰ কাষত বহি থকা লগৰীয়াক কোৱা যে তোমালোকৰ কাষত বহি থকা কাৰোবাক লগৰীয়াক ক'বা সি বা তাই যিকোনো হ'ব ছোৱালী বা ল'ৰাই হ'ব পাৰে তেতিয়া তেওঁলোকে ভ্ৰমণ কৰা এখন ঠাইৰ বিষয়ে ক'ব এতিয়া চোৱা 10 নম্বৰ
নেক্সট কি 10 নম্বৰটো বুজি পালা নহয় 11 নম্বৰটো কি আছে 11 নম্বৰটো চোৱা 11 নম্বৰ ইন গুৱাহাটী মানে গুৱাহাটীত মিলন ৱেণ্ট টু বেলতলা বাজাৰ মিলন ক'ত গৈছিল বেলতলা বজাৰলৈ গৈছিল ওৱান মৰ্ণিং এদিনাখন ৰাতিপুৱা উইথ হিজ আংকেল তাৰ খুৰাকৰ লগত এতিয়া চোৱা প্ৰথমটো কি লিখা আছে প্ৰথমটো খুৰাকে কি কৈছে লেটছ টেক সাম আপেলছ ব'লা আমি কিছুমান আপেল কিনো আপেল লওঁ টেক মানে আপেল লওঁ তাৰপিছত মিলনে কি কৈছে হাউ মাছ আৰ দে মানে এইবোৰৰ দাম কিমান তাৰপিছত সেই বজাৰ বিক্ৰেতাজনে কি ক'লে দে আৰ ৰুপিজ 120 পাৰ কেজি মানে 1 কেজি কিমান টকা 120 টকা 120 টকা 1 কেজি তাৰপিছতো চোৱা মিলন এণ্ড হিজ আংকেল আৰ এট দ্য গ্ৰ'চাৰী ষ্ট'ৰ মানে গ্ৰ'চাৰী মানে য'ত খাদ্য সামগ্ৰীৰ দোকান খাদ্য সামগ্ৰী পোৱা যায় তাত এতিয়া সিহঁতে কি কৰিলে আপেল চাপেল কিনি তাৰপিছত এতিয়া গ্ৰ'চাৰী মানে খাদ্য সামগ্ৰীৰ দোকানত গ'ল এতিয়া চোৱা কি কৈছে আংকেলে কি কৈছে প্লিজ গিভ মি 1 কেজি অফ কিডনী বিনছ খাদ্য সামগ্ৰী মানে গেলামাল দোকান আৰু য'ত আটা ময়দা চেনি চব বস্তু পোৱা যায় তাক কি বুলি কোৱা হয় এতিয়া প্লিজ গিভ মি 1 কেজি অফ কিডনী বিনছ এতিয়া প্লিজ মানে অনুগ্ৰহ কৰি মোক 1 কেজি ৰাজমাহ দিয়ক হোৱাট ইজ দ্য প্ৰাইচ এতিয়া কি কৈছে এই দাম কিমান ইয়াৰ দাম কিমান এতিয়া চোৱা মিলনে কি ক'লে হাউ মাছ ইজ দিছ পেকেট অফ চকলেটছ হাউ মাছ মানে ইয়াত কিমানখিনি চকলেট আছে হাউ মাছ ইজ দিছ পেকেট অফ চকলেট মানে এই পেকেট চকলেটৰ দাম কিমান বুলি কোনে কৈছে মিলনে কৈছে কাক কৈছে দোকানদাৰজনক কৈছে এতিয়া দোকানদাৰজনে কি কৈছে কিডনী বিনছ আৰ ৰুপিজ 20 1 কেজি মানে কিডনী বিনছৰ দাম ৰাজমাৰ দাম হ'ল 1 কেজি 20 টকা দ্য প্ৰাইচ অফ দ্য পেকেট অফ চকলেটছ ইজ ৰুপিজ 20 মানে এই পেকেট চকলেটৰ দাম কি হয় কিমান টকা 20 টকা চকলেটৰ দাম কিমান টকা 20 টকা এতিয়া নেক্সট কি আছে মিলন এণ্ড হিজ ফাদাৰ আৰ এট এ roadside stall of a vegetable vendor on Sunday. Complete their conversation. এতিয়া তেওঁলোকে কি কৰিলে দেওবাৰে মিলন আৰু তাৰ দেউতাক পথৰ দাঁতিত মানে ৰাস্তাৰ কাষত থকা পাচলি দোকানত আছে তেওঁলোকৰ কথোপকথনটো সম্পূৰ্ণ কৰা এতিয়া তেওঁলোকে কি কথাবিলাক কি কৈছে প্লিজ গিভ মি 1 কেজি অফ ৰেডিছ গাৰ্ড এতিয়া কি দিছে এতিয়া আমি খালী ঠাইটো পূৰণ কৰিব লাগিব কি প্ৰশ্নবোধেৰে এতিয়া হোৱাট আৰ দ্য প্ৰাইচ অফ ৰেডিছ গাৰ্ড ইয়াৰ ৰেডিছ গাৰ্ড মানে হ'ল জিকা ৰেডিছ গাৰ্ডৰ মানে প্লিজ গিভ মি 1 কেজি অফ ৰেডিছ গাৰ্ড অনুগ্ৰহ কৰি মোক 1 কেজি জিকা দিয়া এতিয়া তোমালোকে প্ৰশ্ন কৰিব লাগিব ইয়াত কি দিছে প্ৰশ্নৰ কাৰণে খালী ঠাই দিয়া আছে আমি প্ৰশ্নটো কি হ'ব তেনেহ'লে হোৱাট আৰ দ্য প্ৰাইচ অফ ৰেডিছ গাৰ্ড মানে জিকাৰ দাম কিমান তাৰপিছত আছে আই লাইক ৰেডিছ গাৰ্ড মই জিকা ভাল পাওঁ তাৰপিছত কৈছে ৰেডিছ গাৰ্ড আৰ ৰুপিজ 30 পাৰ কেজি মানে জিকাৰ দাম হ'ল 1 কেজিৰ দাম হ'ল কিমান টকা 30 টকা এতিয়া চোৱা 12 নম্বৰটো কি দিছে লেট আছ প্ৰেক্টিছ ছেইং দিজ ৱৰ্ডছ এলাউড লিটাৰ পেটাৰ পিটাৰ ফাটাৰ ফিটাৰ বিটাৰ বেটাৰ বাটাৰ এইটো কি কৰিবলৈ দিছে তোমালোকক শব্দ 12 নম্বৰটো চোৱা
12 নম্বৰটো লেটছ হেভ চাম ফান হেয়াৰ ইজ দ্য টাং টুইষ্টাৰ লেট আছ চি হু কেন ৰিড দ্য টাং টুইষ্টাৰ কাৰেক্টলি এণ্ড কুইকলি মানে সোনকালে ইয়াত অলপ ধেমালি কৰোঁ অহা বুলি কৈছে লেটছ হেভ ফান ব'ল আমি ধেমালি কৰোঁ হেয়াৰ ইজ দ্য টাং টুইষ্টাৰ ইয়াত এক জিভাৰ পাক দিয়া আছে লেটছ আছ চি জিভাৰ পাকৰ সমস্যা কোনে কিমান শুদ্ধকৈ সোনকালে পঢ়িব পাৰে আমি চাওঁ হা মানে খৰকৈ পঢ়িবলৈ যে আমি পঢ়োঁ এনেকুৱা বেটি bought a bit of butter but the butter Betty bought was bitter so Betty bought a better butter to make the bitter butter better এইখিনি খৰকৈ পঢ়িবলৈ দিছে তোমালোকে বি দি গোটেইখিনি বি দি কিবা শব্দ দিছে বি দি গোটেইখিনি পঢ়িবলৈ সোনকালে যিমান যোনে সোনকালে পঢ়িব পাৰে তাৰমানে এটা কিবা এটা মানে হেৰি তোমালোকৰ ধৰা স্কুলত কিবা প্ৰগ্ৰাম হ'লে এনেকুৱা কিছুমান বাইদেউহঁতে কৰায় সেইখিনি আৰু আজি এইটো পাঠৰ গোটেইখিনি প্ৰশ্ন অলৰেডি আমি গোটেইখিনি কি কৰিলোঁ আমি আলোচনা কৰিলোঁ আৰু নাই তাৰপিছত নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব মোৰ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ দিছোঁ আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক ছাবস্ক্ৰাইব কৰাৰ অনুৰোধ থাকিল আজিলৈ ইমানে নেক্সট এটা ভিডিঅ'ত আকৌ দেখা হ'ব বাই বাই